দৰাচলতে বিগত 2 মাহ ধৰি সমগ্ৰ অসমবাসী আমাৰ মৰমৰ জুবিন গাৰ্গৰ মৃত্যুত আমি শোকাকুল অৱস্থাত সকলোৱে আছো আৰু এনে এক অৱস্থাত তেওঁৰ মৃত্যু ঘটনাত জড়িত হৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক গুৱাহাটীৰ পৰা বাক্সা জিলা কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিলে জেললৈ। আৰু সেই বাতৰিটো এগৰাকী সাংবাদিক হিচাপে মই অফিচৰ যেতিয়া নিৰ্দেশ পাইছিলোঁ, আমাৰ চেনেলৰ পৰা মই সহিত 4গৰাকী আমাৰ ৰিপৰ্টাৰে ৰাতিপুৱাৰ পৰা আমি কৰ্তব্য সম্পাদন কৰিছিলোঁ নিকাচিৰ কাৰাগাৰৰ সন্মুখত। আৰু সেই বাতৰিটো গোটেই দিনজোৰা বাতৰি সম্প্ৰচাৰ যিটো হৈছিলে, তাত আৰক্ষীৰ ৰাইজৰ শিলদলীয়া যি কাণ্ড বা আৰক্ষীৰ লাঠি চালনা সামগ্ৰিক গোটেই ঘটনাটো আমি প্ৰচাৰ কৰিছিলোঁ বা অসমৰ প্ৰত্যেকটো চেনেলে কৰিছিল। আৰু সেই বাতৰিটো আৰক্ষী যিটো প্ৰথম লাঠি চালনা আমাৰ ছেটেলাইট চেনেলটোত আমাৰ 4গৰাকী যি সাংবাদিক আছিলোঁ তাৰে কোনোবা এটা কেমেৰাত আমাৰ লাইভ গৈছিলে। মই কিন্তু নাছিলোঁ, মই দৌৰিছিলোঁ সেই সময়ত। আৰু সেই আৰক্ষী বিষয়াগৰাকী হৈছিলে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা। আৰু কালি এই ঘটনা সন্দৰ্ভত তেওঁৰ পিতৃ অসম চৰকাৰৰ NRCৰ সমন্বয়ক আৰু তেখেতে প্ৰাক্তন শীৰ্ষ বিষয়া অসম প্ৰশাসনিক বিভাগৰ, আৰু সেইগৰাকী বিষয়াই মোক ব্যক্তিগত মোবাইল যোগে ফোন কৰি প্ৰথমতে মোৰ পৰিয়ালত কোন কোন আছে সোধে, মোৰ ল'ৰা কিমান ছোৱালী কি সোধে। মই ক'লো মোৰ 8 বছৰীয়া এটি সন্তান আছে। তাৰপিছত তেখেতে ফোন টেপটোত স্পষ্ট আছে কথাখিনি। তেওঁ কৈছে যে হঠাৎ যদি মই গাড়ীৰে ওলাই গৈ থকা অৱস্থাত পিছফালৰ পৰা কোনোবাই খুন্দিয়াই দিয়ে তেনেহ'লে মই কাক অভিযোগ দিম। একেলগে কৈছে যে মোৰ 8 বছৰীয়া সন্তানটো যদি ওলাই যায় ঘৰৰ পৰা, এই অৱস্থাত যদি কিবা এটা হয় মই কাক কি অভিযোগ দিম। তাৰপিছত তেওঁ 4 ঘণ্টাৰ মোক সময় দিছিল আৰু তেওঁৰ পুত্ৰ গীতাৰ্থ দেৱ শৰ্মাই কালি ইতিমধ্যে বাক্সা জিলাৰ পৰা গুৱাহাটীত যোগদান কৰাৰ বাবে প্ৰত্যাৱৰ্তন কৰিব। আৰু সেই ক্ষণত 4 ঘণ্টাৰ ভিতৰত যদি মই তেওঁক গৈ ক্ষমা নোখোজো তেনেহ'লে মোৰ ডেঞ্জাৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছিলে। আৰু আৰক্ষীৰ ভাবুকি বাৰম্বাৰ মোক দি কেতিয়াও সাৰি নাযাম বুলি কৈছিল। এইখিনিতে এটা কথা মই ক'ব লাগিব, গীতাৰ্থ দেৱ শৰ্মা তেওঁৰ আজিলৈকে বেয়া ব্যৱহাৰ আমি পোৱা নাই। বাক্সা জিলাত কৰ্মসূত্ৰে লগ পাইছিলোঁ আৰু কালি এই পিতৃৰ এই ঘটনাৰ পিছত তেওঁ হোৱাটছআপ কল যোগে মোক নিশা 11 বজাত তেখেতে ফোন কৰিছিল। আৰু পিতৃৰ এনে কাণ্ডৰ বাবে মোক তেখেতে ভুল নুবুজিবলৈ আৰু তেখেতে ক্ষমা প্ৰাৰ্থনা কৰিছিলে। যিহেতু সন্তানক লৈ কথা হৈছিলে এই বিষয়টোত তেওঁ দুখ পাইছিলে, তেওঁৰ প্ৰতি অকণো আক্ষেপ নাই। আৰু এই বিষয়ত মই কাকো আক্ষেপ কৰিব নোখোজো, কিন্তু এজন পিতৃ হিচাপে অত্যন্ত মৰ্মাহত আৰু ভয় খাব লগা বিষয়। কাৰণ আমি এটা সৰু পৰিয়ালৰ ল'ৰাক আমি সাংবাদিকতাক বৃত্তি হিচাপে লৈ খাই আহিছোঁ। এটা কথা আজি মোৰ লগত হৈছে, কালি যিকোনো এজনৰ লগত হ'ব পাৰে, বা আমি কিবা দোষ কৰিছোঁ আমাক শাস্তি দিয়ক বা আমাক প্ৰত্যাহ্বান জনাওক। কিন্তু পিতৃ হিচাপে অত্যন্ত দুখ পাইছোঁ যে সন্তানক মাজত টানি আনিছে। সি আমাৰ বহুত মৰমৰ আৰু গোটেই পৰিয়ালটো আমি ভাগি পৰিছোঁ। হয়, নিশ্চিতভাৱে মই পাঠশালা থানাত তেওঁৰ এই যি ঘটনা সন্দৰ্ভত মই এজাহাৰ দাখিল কৰিছোঁ। আৰক্ষী এই সন্দৰ্ভত এতিয়ালৈকে একো জনোৱা নাই, কিন্তু গোচৰটো তেওঁলোকে লৈছে। মোক ৰিচিভ কপি কৰি ৰিচিপ্টটো দিছে। আজি আবেলি দাখিল কৰিছোঁ আৰু তাৰ লগত যিটো ভইচ ৰেকৰ্ডিং সেইটো জমা দিয়াৰ হেৰি কৰিছোঁ।